মোৰ প্ৰিয় বন্ধুসকল, আপোনাৰ সন্তান যদি আপোনাৰ অবাধ্য হয়, আপোনাৰ কথা নামানে, নিজৰ ইচ্ছামতে যি বিচাৰে কৰি থাকে, আপোনাৰ লগত দুৰ্ব্যৱহাৰ কৰে, আপুনি এই সৰু এটা আমল কৰিব, ইনশাআল্লাহ আপোনাৰ সন্তান আপোনাৰ বাধ্য হ'ব, আপোনাৰ কথা শুনিব, আপোনাক সন্মান কৰিব ইনশাআল্লাহ তাআলা। মোৰ প্ৰিয় বন্ধুসকল, সন্তানে মাক বাপেকক নামানা, অবাধ্য হোৱাৰো কিছুমান কাৰণ আছে। মাক বাপেকৰ সন্তানৰ ওপৰত কিছুমান দায়িত্ব আৰু কৰ্তব্য আছে, যিখিনি কৰা জৰুৰী হয়, কৰিবই লাগিব। আল্লাহৰ ৰাসূল জনাবি মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয়, জামিউস সগীৰৰ ৰিৱায়াত হয়, আন আলী রাদিয়াল্লাহু আনহু আনিন নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম قال আদিবু আওলাদাকুম আলা সালাসি খিসালিন, তোমালোকৰ সন্তানক তিনিটা বস্তু জেহেন নশীন কৰি দিয়া, তিনিটা বস্তু জেহেনত সোমাই দিয়া, দিল ও দিমাগত তিনিটা বস্তু তোমালোকে ঘৰ বনাই দিয়া। সন্তান কোনোদিন মাক বাপেকৰ অবাধ্য নহয়, সন্তান মাক বাপেকক মানিবলৈ বাধ্য হ'ব, গোটেই জীৱন মাক বাপেকক সন্মান কৰিব, মাক বাপেকক মানি চলিব। সেই তিনিটা বস্তুৰ প্ৰথম হৈছে আল্লাহ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয়, হুব্বু নবিয়িকুম, তোমাৰ সন্তানৰ অন্তৰত দিল ও দিমাগত নবীৰ মুহাব্বত সোমাই দিয়া, নবীৰ মুহাব্বত তাৰ অন্তৰত ঘৰ বনাই ল'ব লাগিব। আপোনাৰ সন্তান যদি নবীক মুহাব্বত কৰে, নবীৰ ভাল পোৱা আৰু প্ৰেম যদি আপোনাৰ সন্তানৰ দিলত থাকে, দিমাগত থাকে, আপোনাৰ সন্তান আপোনাৰ অবাধ্য নহয়। তেওঁ যেতিয়া নবীৰ মুহাব্বত, তেওঁ যেতিয়া নবীক মুহাব্বত কৰিব, নবীৰ সুন্নতৰ ওপৰত আমল কৰিব, বিচাৰি বিচাৰি নবীৰ সুন্নতৰ ওপৰত আমল কৰাৰ চেষ্টা কৰিব। আৰু যদি নবীৰ সুন্নতৰ ওপৰত আমল কৰে, ইয়াতে তাৰো ইহকাল পৰকালত কামিয়াবী আছে, আপোনাৰো ইহকাল পৰকালত কামিয়াবী আছে। সন্তান যদি সম্পদশালী হয়, ধনী হয়, মাক বাপেকে কথা ক'বলৈ, সন্তানৰ আগত কথা ক'বলৈ ভয় কৰে, কিজানি নাৰাজ হৈ যায়। কিন্তু সেই সন্তান যদি শিক্ষিত হয়, আল্লাহৱালা হয়, সেই সন্তানৰ অন্তৰত যদি নবীৰ মুহাব্বত থাকে, সেই সন্তান মাক বাপেকৰ আগত কথা ক'বলৈ ভয় কৰিব, কিজানি মোৰ কিবা কথাত মোৰ আব্বা মোৰ আম্মা নাৰাজ হৈ যায়। আপোনাৰ মোৰ কৰ্তব্য হৈছে আমাৰ সন্তানক তাৰ জেহেন নশীন কৰি দিও, নবীৰ মুহাব্বত তাৰ অন্তৰত থাকক। নবীৰ সুন্নতৰ যেতিয়া অনুসৰণ কৰিব, নবীৰ জীৱন যেতিয়া মুতাআলা কৰিব, নবী পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে যি তালিম দিছে, এই তালিম তেওঁ লোৱাৰ চেষ্টা কৰিব। আৰু নবীৰ তালিম যদি তাৰ অন্তৰত থাকে, নবীৰ তালিম যদি আপোনাৰ সন্তানে পায়, আপোনাৰ সন্তান আপোনাৰ অবাধ্য নহয়, আপোনাক মানিব। নবীৰ মুহাব্বত যদি তাৰ অন্তৰত থাকে, মাইয়িতিউৰ ৰাসূল ফাকাদ আতা আল্লাহ, যিজনে নবীৰ অনুসৰণ কৰিলে তেওঁ আল্লাহৰ অনুসৰণ কৰিলে। আল্লাহ ৰাসূলৰ মুহাব্বত যদি তাৰ অন্তৰত থাকে, সেই সন্তান মাক বাপেকৰ কোনোদিন অবাধ্য নহয়। যি সন্তানৰ অন্তৰত নবীৰ মুহাব্বত থাকিব, আল্লাহৰ মুহাব্বত থাকিব, সেই সন্তান মাক বাপেকৰ অবাধ্য নহয়। আমাৰ প্ৰথম কৰ্তব্যই হৈছে তাৰ অন্তৰত নবীৰ মুহাব্বত সৃষ্টি কৰি দিয়া। আমি যদি তালিম তৰবিয়তত গাফলত কৰোঁ, তালিম তৰবিয়ত দিওঁতে যদি সন্তানক মুহাব্বত কৰোঁ, সেই সন্তানে কালি আপোনাক বৃদ্ধাশ্ৰমত থৈ আহিব। সেই সন্তানে আপুনি যদি মৰম কৰি তালিম তৰবিয়তত যদি শাসন নকৰিলে, আল্লাহ ৰাসূলৰ মুহাব্বত তাৰ অন্তৰত সৃষ্টি কৰি দিয়া নাই, আপুনি যদি গাফিল হৈ আছিলে, কালি সেই সন্তান যিমান ডাঙৰ মানুহ নহওক কিয়, সেই সন্তানে আপোনাক বৃদ্ধাশ্ৰমত থৈ আহিব, আপোনাক সন্মান নকৰে, আপোনাৰ অবাধ্য হ'বই। প্ৰথম কৰ্তব্য হৈছে আমাৰ যে আমাৰ সন্তানক দিনৰ তালিম দিওঁ, নবীৰ মুহাব্বত তাৰ অন্তৰত সৃষ্টি কৰি দিওঁ। ওহুব্বু আহলি বাইতিহি, নবীৰ বংশক মুহাব্বত কৰা। 2 নম্বৰ হৈছে, 1 নম্বৰ হৈছে নবীৰ মুহাব্বত তাৰ অন্তৰত সৃষ্টি কৰি দিয়া। 2 নম্বৰ হৈছে আহলে বাইতিহি, নবীৰ বংশধৰ সকলকো যাতে মুহাব্বত কৰে। 3 নম্বৰ হৈছে ও কিৰাআতিল কুরআন, আপোনাৰ সন্তানক আপুনি কুরআনৰ তালিম দিয়ক। যদি আপোনাৰ সন্তানে কুরআনৰ তালিম লয়,
কোরআন শিকে, কোরআন বুঝে, সেই সন্তান আপোনাৰ অবাধ্য নহয়, আপোনাক মানিব। আমাৰ প্ৰথম কৰ্তব্য হৈছে যে তাক নেক তালিম আৰু তৰবিয়ত দিওঁ, নবীৰ মহব্বত তাৰ অন্তৰত সৃষ্টি কৰি দিওঁ, নবীৰ বংশধৰসকলক যাতে ই মহব্বত কৰে আৰু কোৰআনৰ তালিম দিওঁ। 3 নম্বৰ হৈছে কোৰআনৰ তালিম দিওঁ, কোৰআন পঢ়াও, কোৰআন পঢ়ক, কোৰআন বুজক। যেতিয়া কোৰআনৰ তালিম ল'ব, কোৰআন বুজিব, সেই সন্তান পথভ্ৰষ্ট নহয়, তাৰ অন্তৰত আল্লাহ ৰসুলৰ মহব্বত থাকিব। কোৰআনৰ তালিম যেতিয়া সম্পূৰ্ণভাৱে তেওঁ পাব, সেই সন্তানে মাক বাপেকৰ অবাধ্য নহয়, মাক বাপেকক সন্মান কৰিব, মাক বাপেকৰ আগত কথা কওঁতে ভদ্ৰ হৈ চলিব। কাৰণ আল্লাহ ৰাব্বুল আলামিনে কোৰআনত কৈছে, وَقَضَى رَبُّكَ أَلَّا تَعْبُدُوا إِلَّا إِيَّاهُ وَبِالْوَالِدَيْنِ إِحْسَانًا إِمَّا يَبْلُغَنَّ عِندَكَ الْكِبَرَ أَحَدُهُمَا أَوْ كِلَاهُمَا فَلَا تَقُل لَّهُمَا أُفٍّ وَلَا تَنْهَرْهُمَا وَقُل لَّهُمَا قَوْلًا كَرِيمًا وَاخْفِضْ لَهُمَا جَنَاحَ الذُّلِّ مِنَ الرَّحْمَةِ وَقُل رَّبِّ ارْحَمْهُمَا كَمَا رَبَّيَانِي صَغِيرًا। কোরআনত আল্লাহ রাব্বুল আলামিনে তালিম দিয়াছে, তোমালোকৰ প্ৰতিপালকে ফয়সালা কৰিছে আল্লাহৰ বাহিৰে অন্য কাৰো ইবাদত নকৰিবা আৰু তোমালোকৰ পিতৃ মাতৃৰ লগত সৎ ব্যৱহাৰ কৰা। তেওঁলোকৰ দুইজন কোনোবাতো এজন যদি বৃদ্ধ হৈ যায়, তেওঁলোকৰ আগত উফ শব্দটো ব্যৱহাৰ নকৰিবা, তেওঁলোকৰ আগত নিজকে ভদ্ৰ হৈ ৰাখিবা, নিজকে ভদ্ৰতাৰ সৈতে তেওঁলোকৰ আগত পেশ কৰিবা, এনেকুৱাকে পেশ কৰিবা যে তুমি তেওঁলোকৰ বাধ্য হয়। এই তালিম আল্লাহ ৰাব্বুল আলামিনে কোৰআনত দিছে। আৰু তেওঁলোকৰ কাৰণে তোমালোকে দোয়া কৰিবা, সন্তানক আল্লাহ তাআলা শিকাই দিয়ে, ৰব্বিৰহামহুমা কামা ৰব্বায়ানি সগীৰা। হে আমাৰ প্ৰতিপালক, আমাৰ মাক বাপেকক আপুনি এনেকৈ শান্তিত ৰাখক, ৰহমতৰ কোলাত আপুনি ৰাখক, যেনেকৈ তেওঁলোকে সৰুতে আমাক ৰহমতৰ মৰমৰ কোলাত ৰাখিছিল, লালন পালন কৰিছিল। সুবহানাল্লাহ। আপোনাৰ সন্তানক কোৰআনৰ তালিম দিয়ক। কোৰআনৰ তালিম নিদিলে সেই সন্তান আপোনাৰ অবাধ্য হ'বই। নেক তালিম আৰু তৰবিয়ত যদি নিদিও, সেই সন্তান অবাধ্য হ'বই। আমাৰ কৰ্তব্য প্ৰথম যে আমি তেওঁলোকক নেক তালিম আৰু তৰবিয়ত দিওঁ। যি আমলটিৰ কথা মই কৈ আছিলোঁ, আপোনাৰ সন্তানৰ মূৰত হাত ৰাখি আপুনি সৰুৰ পৰা এই আমলখিনি কৰিব। আপোনাৰ সন্তান সৰু থাকোঁতেই তেতিয়াৰ পৰা আপুনি এই আমলটি কৰিব। সন্তানৰ মূৰৰ ওপৰত হাত ৰাখি আপুনি পঢ়িব। স্ক্ৰীনত চাই লওক, মই ধুনীয়াকৈ লিখি দিছোঁ। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। নুন আল কালামি ওমা ইয়াসতুৰুন মা আনতা বিনি'মাতি রাব্বিকা বিমাজনুন ওয়া ইন্না লাকা লাআজরান গায়রা মামনুন ওয়া ইন্নাকা লাআলা খুলুকিন আযীম। আপুনি এইখিনি আপোনাৰ সন্তানৰ মূৰত হাত ৰাখি ৰাখি আপুনি 3 বাৰ পঢ়িব আৰু মূৰৰ পৰা গোটেই শৰীৰটোত ফুক মাৰি দিব। আপুনি এনেকুৱাকে আমল কৰিব আৰু আমলটোতো কৰিবই, আৰু সৰুৰ পৰাই নেক তালিম আৰু তৰবিয়ত দিয়াৰ চেষ্টা কৰিব। নবীৰ মহব্বত যাতে তাৰ অন্তৰত থাকে, আল্লাহৰ মহব্বত তাৰ অন্তৰত থাকে, কোৰআনৰ তালিমখিনি দিব। নবীৰ বংশধৰসকলকো যাতে মহব্বত কৰে, কোৰআনৰ তালিমখিনি দিব। কোৰআনে কি কৈছে, শৰীয়ত কি কৈছে, সেইমতে চলাৰ চেষ্টা কৰিব আৰু প্ৰেক্টিকেল হিচাপে চলোৱাৰ চেষ্টা কৰিব। ইনশাআল্লাহ আপোনাৰ সন্তান আপোনাৰ অবাধ্য নহয়, আপোনাৰ বাধ্য হ'ব, আপোনাক সন্মান কৰিব আৰু বয়স হলে আপোনাক বৃদ্ধাশ্ৰমত থৈ নাহে, কিয়নো তাৰ অন্তৰত আল্লাহ থাকিব, আল্লাহ আৰু আল্লাহৰ ৰাসূলৰ মহব্বত তাৰ অন্তৰত থাকিব, আপোনাক সন্মান কৰিব, আপোনাৰ অবাধ্য নহয় ইনশাআল্লাহ তাআলা। আপুনি শৰীয়তৰ তালিম আৰু তৰবিয়ত, নেক তৰবিয়ত দিব, ইনশাআল্লাহ আপোনাৰ সন্তান আপোনাৰ অবাধ্য নহয়। আল্লাহ ৰাব্বুল আলামিনে আমাক সকলোকে দিনৰ সহি তালিম লোৱাৰ তৌফিক দান কৰক। আল্লাহ ৰাব্বুল আলামিনে আমাক সকলোকে এই আমলৰ পৰা উপকৃত হোৱাৰ তৌফিক দান কৰক। আমাক সকলোকে ইহকাল পৰকালত কামিয়াবি দান কৰক। আমাৰ ভৱিষ্যত প্ৰজন্মক দিনৰ সহি তালিম লোৱাৰ, দিনৰ সহি সমজ দান কৰক। আমিন ওয়া আখিৰু দাওয়ানা আলহামদুলিল্লাহি ৰাব্বিল আলামিন। আসসালামু আলাইকুম।